হেল্ল' নমস্কাৰ আপুনি সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল তো ফাইনেলি অসম ফিউচাৰৰ ফালৰ পৰা GNM আৰু ANM নাৰ্ছিঙৰ মক টেষ্ট চিৰিজ 2026ৰ কাৰণে লঞ্চ হৈ গ'ল তো এই ভিডিঅ'ত আজি আমি অসম ফিউচাৰৰ ফালৰ পৰা নতুনকৈ প্ৰভাইড কৰা GNM আৰু ANM নাৰ্ছিঙৰ মক টেষ্ট চিৰিজটো কেনেকৈ এক্সেছ কৰিব কেনেকৈ বাই কৰিব কেনেকৈ লগ ইন কৰিব সকলোবিলাক ডিটেইলছ জনাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো প্ৰথমতে এটা হাইলাইট দি দিছোঁ তো GNM নাৰ্ছিং আৰু ANM নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ মক টেষ্ট চিৰিজটোত কি পাব আপোনালোকে তো ইয়াৰে মক টেষ্ট চিৰিজটোত 3000তকৈ অধিক MCQ উইথ এনচাৰ পাব তো লেটেষ্ট চিলেবাছ GSS চিলেবাছখিনি কভাৰ কৰা আছে তো চেপ্টাৰ ৱাইজ 50 MCQ থাকিব আৰু ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত প্ৰায় 125 মানকৈ MCQ থাকিব তো ইয়াতে যিখন মক টেষ্ট চিৰিজ আছে মক টেষ্ট চিৰিজ আপোনালোকে ৱেবছাইটতে এক্সেছ কৰিব লাগিব তো অনলি যিবিলাকে পেড কৰে সেইবিলাকে মক টেষ্ট চিৰিজটো এক্সেছ কৰিব পাৰিব তো হাইলাইটত আছিল 3000তকৈ অধিক MCQ তো আপোনালোকে ফুল লেন্থ মক টেষ্ট চিৰিজ পাব তো মেমৰি বেছ কুৱেশ্যন পাব তো চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক আছে আৰু ইয়াতে আপোনালোকৰ মিডিয়ামটো প্ৰব্লেম নাপায় অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে আছে তো আপোনালোকে এটা লাইনতে অসমীয়াও পাব ইংলিছো পাব তো আপোনালোকে যিটো মানে মিডিয়াম হয় তো মিডিয়ামৰ ক্ষেত্ৰত প্ৰব্লেম নাহে তো কেনেকৈ বাই কৰিব সেইটো আমাৰ ইয়াতে ভিডিঅ'টোতে জনাই দিম তো জেনেৰেল সায়েন্স থাকিব জেনেৰেল মেথছ থাকিব ইংলিছ থাকিব তো এইখিনি থাকিব লগতে প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন থাকিব তো আপোনালোকে এই সকলোবিলাক আমাৰ মক টেষ্ট চিৰিজটোত লাভ কৰিব তো আমি মোবাইলৰ স্ক্ৰীনত লৈ গৈছোঁ তো আপোনালোকক পুৰা ষ্টেপ বাই ষ্টেপ সকলোবিলাক দেখুৱাই দিম তো মোবাইলৰ স্ক্ৰীনত লৈ গৈছোঁ ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তো মক টেষ্ট চিৰিজ বুলি আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব বা হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব তো ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব তো এতিয়া ইয়াৰে প্ৰাইচটো আপোনালোক কম ৰখা হৈছে 129 ৰখা হৈছে তো আপোনালোকৰ অফাৰতে মক টেষ্ট চিৰিজটো লৈ ল'ব তো GNM আৰু ANM নাৰ্ছিঙৰ ই বুকো আছে তো ই বুকটো ল'ব পাৰিব চেম প্ৰাইজ হয় তো অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে আছে তো আপোনালোকে বাই কৰিবৰ কাৰণে এড টু কাৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব তো এড টু কাৰ্ট অপশ্যনত ক্লিক কৰাৰ আগতে আমি ডেছক্ৰিপশ্যনত অকণমান চাই লওঁ তো 3000 প্লাছ MCQs পাব তো চিলেবাছ আছে এইবিলাক অলৰেডি আমি কৈ দিলোঁ তো কেনেকৈ এক্সেছ কৰিব সেইবিলাকো ইয়াতে দিয়া আছে যদি কিবা প্ৰব্লেম হয় টেনশ্যন নাই আমাৰ ইমেইল ইনষ্টাগ্ৰাম তাৰপিছত হোৱাটছএপ নম্বৰ দিয়া আছে তো সকলোবিলাকতে ছাপোৰ্ট আছে তো আপোনালোকে আমাক ইমেইল কৰিব পাৰিব নহ'লে হোৱাটছএপত মেছেজ দিব পাৰিব তো এড টু কাৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব এড টু কাৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব যদি আপোনালোকে এই মক টেষ্ট চিৰিজটো অলৰেডি পাৰচেছ কৰিছে কিন্তু এক্সেছ পোৱা নাই বা পাছৱাৰ্ড পাহৰি গৈছে সেইটো এই ভিডিঅ'টোতে জনাই দিম তো কেনেকৈ আপোনালোকে পাৰচেছ কৰিব তো এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব তো ইয়াতে আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিলে এড টু কুপন এতিয়ালৈকে দিয়া নাই তো কুপন দিলে আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপত গমেই পাই যাব নেক্সট ইয়াতে প্ৰচিড টু চেকআউটত ক্লিক কৰিব লাগিব প্ৰচিড টু চেকআউটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ৰিটাৰ্নিং কাষ্টমাৰ যদি আগতে কিবা আমাৰ অসম ফিচাৰৰ ফালৰ পৰা ই বুক বা বেলেগ মক টেষ্ট চিৰিজ বাই কৰিছে তেনেহ'লে ইয়াতে ক্লিক হেয়াৰ টু লগ ইনত ক্লিক কৰিব পাৰিব তো যদি নতুন হয় তেনেহ'লে ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম দিব নেক্সট ফোন নম্বৰ দিব লাগিব তাৰপিছত ইমেইল এড্ৰেছ দিব লাগিব তো মেক চিয়'ৰ কৰিব যে আপোনালোকে ইমেইল এড্ৰেছটো শুদ্ধকৈ দিয়ে তো ইমেইল এড্ৰেছটো ভুল হ'লে আপোনালোকৰ ভুল ঠাইত মক টেষ্ট চিৰিজটো চেণ্ড হৈ যাব তো ইমেইল এড্ৰেছটো যাতে শুদ্ধকৈ দিয়ে তো এইবিলাক দিয়াৰ পিছত ইয়াতে সকলোবিলাক ডিটেইলছ আহিছে তো প্লেচ অৰ্ডাৰত ক্লিক কৰিব লাগিব তো প্লেচ অৰ্ডাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এগেইন নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব পে'মেণ্ট পেজলৈ ৰিডাইৰেক্ট হ'ব তো আপোনালোকে গুগল পে' ফোনপে' UPI তাৰপিছত নেট বেংকিং কাৰ্ড সকলোবিলাক ইউজ কৰিব পাৰিব ইয়াতে 129 প্লাছ ফিজ তো এইটো আপোনালোকৰ টেক্স ফিজ বেছি নহয় 1 টকা 2 টকামান আহি যায় কণ্টিনিউ অপশ্যনত ক্লিক কৰি আপোনালোকে পে'মেণ্টটো কৰিলে ডাইৰেক্ট এক্সেছ পাই যাব তো আপোনালোকৰ ইমেইলতো এক্সেছ যাব তো আপোনালোকৰ ইমেইলতো এক্সেছ লৈ ল'ব পাৰিব তো কিবা কাৰণত পাছৱাৰ্ডটো আপোনালোকে নেক্সট লগ ইন কৰিব লাগিব কেনেকৈ লগ ইন কৰে সেইটো দেখুৱাই দিম তো পাছৱাৰ্ডটো পাহৰি গ'লে আপোনালোকে ফৰগট পাছৱাৰ্ডত মাৰিব পাৰিব আৰু কিবা প্ৰব্লেম হ'লে আমাৰ হোৱাটছএপ নম্বৰ দি আছে ডাইৰেক্টলি হোৱাটছএপত স্ক্ৰীনশ্বট বা হোৱাটছএপত মেছেজ কৰি দিব তো আমি ছল্ভ কৰি দিম তো আপোনালোকে পে'মেণ্ট কৰাৰ পিছত এনেকুৱা এটা পেজ আহি যাব নহ'লে আপোনালোকে ওপৰত থ্ৰী ডটত ক্লিক কৰিলে ষ্টুডেণ্ট লগ ইন বুলি এটা অপশ্যন আছে তাত ক্লিক কৰিলে আপোনালোকৰ ডাইৰেক্টলি একাউণ্টটো লগ ইন হৈ যাব নহ'লে পাছৱাৰ্ড দিয়া অপশ্যন এটা আহিব তো ডাইৰেক্ট একাউণ্টটো লগ ইন হৈ গ'লে এনেকুৱা ধৰণে আহি যাব লগতে আপোনালোকৰ এটা ইমেইলো আহিব তো ইমেইলটোতো লিংক দিয়া থাকিব ইউৰ ইডু অসম প্লাছ অৰ্ডাৰ ইজ নাও কমপ্লিটেড বুলি আহিব তাৰপিছত এনেকুৱা ধৰণে থাকিব তো ইয়াতে অৰ্ডাৰ নম্বৰটো থাকিব তো কি ইয়াতে আহিছে সেইবিলাক থাকিব ডিয়াৰ ষ্টুডেণ্ট
কংগ্ৰেচুলেশ্যন ইউৰ পেমেণ্ট হেজ বিন ৰিচিভ ছাকচেছফুলি আহিব। লগ ইন টু ইউৰ একাউণ্ট, তো ইয়াতে এটা লিংক দিয়া আছে। তো এই লিংকটো আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব পাৰিব, নহ'লে আপোনালোকৰ যি ব্ৰাউজাৰ আছে তো গুগল ক্ৰ'ম ব্ৰাউজাৰ হওক, ফায়াৰফক্স, তো মেইনলি গুগল ক্ৰ'ম, তো এই লিংকটো কপি কৰি গুগল ক্ৰ'মত পেষ্ট কৰি দিব। তো ইয়াত অকণমান ক্লিক কৰি ধৰিলে কপি URL বুলি অপশ্যন এটা আছে, তো কপি কৰি ল'ব। তাৰপিছত আপোনালোকৰ পাছৱাৰ্ডটো মনত নাথাকিলে ইয়াতে ফৰগট পাছৱাৰ্ডৰ লিংকো দিয়া আছে, ইয়াতে ফৰগট পাছৱাৰ্ডত ক্লিক কৰিলেও আপোনালোকে পাছৱাৰ্ডটো ফৰগট কৰি ল'ব পাৰিব। তো বাকী হোৱাটছআপ নম্বৰো ইয়াতে দিয়া আছে। তো আমি ডাইৰেক্টলি ইয়াতে ডেছবৰ্ড অপশ্যনটোত ক্লিক কৰি চাওঁ। ডেছবৰ্ডত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যায়। ছাপ'জ ইয়াতে আপোনালোকৰ লগ ইনটো নহ'ব পাৰে, তো লগ ইন নহ'লে কি কৰিব সেইটো আপোনালোকক দেখাই দিম। তো একাউণ্টটো মই লগ আউট কৰি দিওঁ, তো আপোনালোকক দেখাই দিব লাগিব। তো ইয়াতে লগ আউট অপশ্যন এটা আছে, তো ইয়াৰ পৰা মোৰ একাউণ্টটো প্ৰথমতে লগ আউট কৰি কিনে লগ ইন কৰি ল'ম। তো বহুত দিন লগ ইন নকৰিলে এনেকুৱা ধৰণেও আহিব পাৰে। ষ্টুডেণ্ট লগ ইন বা ডেছবৰ্ডত ক্লিক কৰাৰ পিছত হাই ৱেলকাম বেক, ইয়াতে ইউজাৰ নেমৰ ইমেইল এড্ৰেছ আৰু পাছৱাৰ্ড, তাৰপিছত ইয়াতে গিভ মি চাইন ইন আৰু ফৰগট পাছৱাৰ্ড, তো ফৰগট পাছৱাৰ্ডটো মাৰিব পাৰিব, তো ইমেইলটো দি দিব আৰু পাছৱাৰ্ডটো দি দিব। তাৰপিছত ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰিব, আৰু পাছৱাৰ্ডটো নাজানিলে ফৰগট পাছৱাৰ্ড অপশ্যনটো আছেই বাৰু। তো ইয়াতে মোৰ ইমেইলটো আৰু ইয়াতে পাছৱাৰ্ডটো বহাই দি চাইন ইন অপশ্যনত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে হৈ গ'ল। তাৰপিছত ইয়াতে এনৰোল কোৰ্চ, তো দুটা কোৰ্চ আছে, তো এক্টিভ কোৰ্চ 1 দেখাই আছে। তো ইয়াতে মোৰ কি কি কোৰ্চ লোৱা আছে সেইটো আহি যাব ইয়াতে। তো BSc নাৰ্ছিঙৰো আছে, আৰু আপোনালোকৰ D.Pharm B.Pharm এইবিলাকৰ এটা কোৰ্চ আছে, আৰু GNM আৰু ANMৰ এটা এক্সট্ৰা কোৰ্চ আছে। তো দুটাৰ আপোনালোকে যিটো ল'ব খোজে বা দুটাও ল'ব পাৰিব। তো তাৰপিছত এনেকুৱা ধৰণে আহি যাব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত নেক্সট এনেকুৱা ধৰণৰ পেজ এটা আহি যাব। তো ইয়াৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো ইয়াতে কোৰ্চৰ ডিটেইলছবিলাক দিয়া আছে। তাৰপিছত ইয়াতে আপোনালোকে কোৰ্চ প্ৰগ্ৰেছ, তো ইয়াতে ষ্টাৰ্ট লাৰ্ণিঙত ক্লিক কৰিব লাগিব। তো ষ্টাৰ্ট লাৰ্ণিঙত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ সম্পূৰ্ণ এক্সেছখিনি আহি গ'ল। তো ইয়াতে আপোনালোকে চাবলৈ পাইছে। তো এই মোবাইল ভিউত অকণমান বেছি বেলেগ দেখা হ'ব, তো মোবাইল ব্ৰাউজাৰৰ কাৰণে এইটো বেষ্ট হয়। তো ইয়াতে ছাবজেক্ট আহিছে। নেক্সট ইয়াতে আপোনালোকৰ অপশ্যন থাকিব, তো হুইচ অফ দ্য ফলোয়িং ইজ এ ফিজিকেল চেঞ্জ, তলৰ কোনটো ভৌতিক পৰিৱৰ্তন হয়। অপশ্যন থাকিব 4টা, তো যিটো শুদ্ধ এনচাৰ হয় তো সেইটোত ক্লিক কৰিব লাগিব। ছাপ'জ ইয়াতে ক্লিক কৰিলোঁ, এনেকুৱা আপোনালোকে কুৱেশ্যনবিলাক এটেণ্ড কৰিব লাগিব। এটেণ্ড কৰাৰ পিছত তলৰ ফালে ছাবমিট বাটনটো থাকিব, আৰু ডাইৰেক্টলি আধা কৰিও ছাবমিট কৰিব পাৰিব। ছাজেষ্ট কৰিম যে 50টা কুৱেশ্যন সম্পূৰ্ণকৈ কৰি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। তো ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ষ্টৰটো যিটো স্ক'ৰ আছে স্ক'ৰটো আহি যাব। তো এতিয়া শুদ্ধ এনচাৰটো কেনেকৈ চাব, ইয়াতে স্ক'ৰটোৱে আহিছে। তো 50ৰ ভিতৰত আপোনালোকে 1 পাইছে, 10 পাইছে, 20 পাইছে, সেইটো আহিব। কিন্তু এনচাৰটো চাবৰ কাৰণে আপোনালোকে ওপৰৰ ফালে স্ক্ৰল ডাউন কৰিব। ছাপ'জ 46, ইয়াৰে শুদ্ধ উত্তৰটো বি হয়। ইয়াতে বিট সেউজীয়া গ্ৰীণ কালাৰ আহি গৈছে। তেওঁলোকে এনচাৰখিনিও চাব পাৰিব। আৰু তাৰপিছত আপোনালোকে ডাইৰেক্টলি নেক্সট চেপ্টাৰলৈকে ৰিডাইৰেক্ট হ'ব পাৰিব। ইয়াতে নেক্সট অপশ্যনটো দিয়া আছে, তো নেক্সট অপশ্যনত ক্লিক কৰিলে নেক্সট চেপ্টাৰলৈকে গুচি যাব। তো নেক্সট চেপ্টাৰলৈকে আহি গ'ল। ছাপ'জ আপোনালোকৰ ৰেণ্ডমলি যিকোনো চেপ্টাৰ বা ছাবজেক্ট চিলেক্ট কৰিব মন আছে, তেনেহ'লে ইয়াতে আপোনালোকে 3 ডট অপশ্যন এটা দেখিবলৈ পাইছে। তো এইটো 3 ডট অপশ্যনত ক্লিক কৰিব লাগিব। তো এইটো 3 ডট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকৈ চেপ্টাৰবিলাক আহি যাব। তাৰপিছত ইয়াতে চেপ্টাৰৰ বাহিৰেও আপোনালোকৰ ছাবজেক্ট আহি যাব। তো জেনেৰেল ছায়েন্স, কুইক ৰিভিজন, জেনেৰেল মেথছ, তো এনেকৈ দিয়া আছে। তো আপোনালোকে মেথছতো ডাইৰেক্টলি ৰিডাইৰেক্ট হৈ যাব পাৰিব। তো এনেকৈ মেথছতো আপোনালোকে ডাইৰেক্ট দি দিব পাৰিব। ছাপ'জ আপোনালোকৰ এটা চেপ্টাৰ কমপ্লিটলি ৰিভিজন হৈ গ'ল, তাৰপিছত আপোনালোকে ইয়াতে মাৰ্ক এজ কমপ্লিট বুলি দিব পাৰিব। তো এনেকৈ আপোনালোকে কোনবিলাক চেপ্টাৰ আপোনালোকৰ পঢ়া হৈছে তাৰ পৰা আপোনালোকে এটা অনুমান কৰিব পাৰিব। তো BSc নাৰ্ছিঙৰো ছেমে হয়, BSc নাৰ্ছিঙৰো ভিডিঅ' দিয়া আছে, সেইটো চাই ল'ব পাৰিব। বাকী এই ভিডিঅ'ত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো আপোনালোকে আমাৰ ৱেবছাইটৰ পৰাই মক টেষ্ট চিৰিজ ল'ব পাৰিব, বা ডাইৰেক্টলি হোৱাটছআপৰ জৰিয়তে ল'ব পাৰিব। ডাইৰেক্টলি হোৱাটছআপৰ জৰিয়তে ল'লে আপোনালোকে হোৱাটছআপত স্কেনাৰ দিয়া হ'ব, তাত পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইমেইলটো চেণ্ড কৰি দিব। তো আপোনালোকক ইমেইলটো আৰু পাছৱাৰ্ডটো আপোনালোকৰ ইমেইলতে বা হোৱাটছআপতে পঠাই দিয়া হ'ব। তাৰপিছত লগ ইন কৰি আপোনালোকে ডাইৰেক্টলি এক্সেছ কৰিব পাৰিব, ইমানবিলাক প্ৰচেছ কৰিব নালাগে।
তো হোৱাটছআপতো ল'ব পাৰিব, ডাইৰেক্টলি আমাৰ ৱেবছাইটৰ পৰা ল'ব পাৰিব, অপশ্যন আপোনালোকৰ হাতত আছে। তো এতিয়াই পলম নকৰি মক টেষ্ট চিৰিজটো এনৰোল কৰক আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন জাৰ্ণি এতিয়াৰ পৰা আৰম্ভ কৰক। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, কিবা বুজি নাপালে কমেণ্ট কৰি জনাব। ধন্যবাদ।